Good morning, everyone. So, everyone completed? How is your chapter test? Very easy? Okay, very good. Okay, you need to study, you need to continue to learn the spellings, whatever we discussed, and whatever spellings you find difficult, every time you need to write and learn. So, dear students, today we will do from the textbook that page number 25, Oidhai 5, Homoy Omoilo Thon. The poem will read today. And before this, chapter 5, chapter 4, we have excluded from the syllabus. If you have updated your syllabus, you have seen already. So this chapter 4 we will do later on. Now today we will start the chapter 5, Homoy Omoilo Thon. And what will be the objective of this chapter? This chapter objective will be পাঠৰ অৰ্থাৎ কবিতাৰ শুদ্ধ পঠন আৰু কঠিন শব্দৰ অৰ্থ আৰু মানুহৰ জীৱনৰ সময়ে হৈছে আটাইতকৈ মূল্যৱান ধন এই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰিম এই বিষয়ে এই সম্পৰ্কে আজি আমি আলোচনা কৰিম আমাৰ জীৱনৰ বাবে মানুহৰ জীৱনৰ বাবে সময়ৰ মূল্য কিমান সময় আমি কিয় নষ্ট কৰিব নালাগে এই বিষয়ে আজি আমি জানিব পাৰিম বা এই বিষয়ে আজি আমি আলোচনা কৰিম ওকে সো before reading this poem let us discuss what we have learned in the last class we have learned about বৰ্ণমালা so বৰ্ণ বুলি ক'লে আমি কি বুজি পাইছিলো বৰ্ণ বুলি ক'লে অৰ পৰা চন্দ্ৰবিন্দুলৈকে সকলোখিনিকে বৰ্ণ বা আখৰক আমি একেলগে কি বোলা হৈছিলে বৰ্ণমালা আৰু বৰ্ণ কেই প্ৰকাৰৰ বৰ্ণ দুই প্ৰকাৰৰ কি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণৰ উচ্চাৰণ অনুযায়ী আমি দুটা ভাগত পাইছিলো হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ আৰু ব্যঞ্জন বৰ্ণত আমি কৰ পৰা ম লৈকে কি পাইছিলো আমি বৰ্গীয় বৰ্ণ হিচাপে ক বৰ্গ খ দিস প্ৰথম ছ বৰ্গ মঠিনীয়া ট বৰ্গ এই হিচাপে আমি কিছুমান ভাগ উচ্চাৰণৰ অনুযায়ী আমি পাইছিলো so please keep on studying that grammar you read every day okay so let us start it অধ্যায় 5 সময় অমূল্য ধন আৰু এই সময় অমূল্য ধন কবিতাটো আজি আমি পঢ়িম আৰু তাৰে কিছুমান কঠিন শব্দবোৰ আজি আমি আন্ডাৰলাইন কৰিম you need to read you need to find out the meaning use dictionary I'm telling you use dictionary if you find difficult to understand the meaning please use dictionary okay that Assamese to English dictionary you can find out the meanings in English and শব্দকোষ আজি আমি আলোচনা কৰিম বাকি কবিতাৰ এক্সপ্লেনেশন to আমি next classত কৰিম okay look at your book everyone so অধ্যায় 5 সময় অমূল্য ধন সময় নদীৰ দৰে ধীৰে বৈ যায় সময় নদীৰ দৰে ধীৰে বৈ যায় নভতে এবাৰ গলে আৰু পুনৰাই প্লিজ আন্ডাৰলাইন ধীৰে নভতে পুনৰাই ওকে যত মহামূল্য বস্তু পায় মূল্য দিয়ে মূল্য আন্ডাৰলাইন দিলিও অসংখ্য ধন সময় নিমিলে অসংখ্য আন্ডাৰলাইন সময় নকৰে নষ্ট যিটো অকাজত আন্ডাৰলাইন নষ্ট অকাজত বৰলোক হয় হিতু পৃথিৱী মাজত পৃথিৱী আন্ডাৰলাইন যিজনে সময় বৃথা কৰে অপব্যয় বৃথা আৰু অপব্যয় আন্ডাৰলাইন চিৰকাল পৃথিৱীত দুখ তাৰ বয় চিৰকাল পৃথিৱীত আন্ডাৰলাইন ব্ৰেথাতে কটাই কাল এলেহুৱা জনে এলেহুৱা আন্ডাৰলাইন দৰিদ্ৰ ভিক্ষুক হিতু হয় হি কাৰণে দৰিদ্ৰ ভিক্ষুক আন্ডাৰলাইন এতেকে হে প্ৰিয় লৰা উপদেশ ধৰা প্ৰিয় আন্ডাৰলাইন উপদেশ আন্ডাৰলাইন সময়ৰ ব্যৱহাৰ ভাল ৰূপে কৰা সব ব্যৱহাৰ আৰু ভাল ৰূপে আন্ডাৰলাইন
কোনে লিখিছিলে কবিতাটোত লিখিছিলে ধনাই বৰা ওকে let us read it again okay সময় নদীৰ দৰে ধীৰে বৈ যায় নভতে এবাৰ গলে আৰু পুনৰাই যত মহামূল্য বস্তু পাই মূল্য দিলেও অসংখ্য ধন সময় নিমিলে সময় নকৰে নষ্ট যিটো অকাজত বৰলোক হয় হিতু পৃথিৱীৰ মাজত যিজনে সময় বৃথা কৰে অপব্যয় চিৰকাল পৃথিৱীত দুখ তাৰ ৰয় বৃথাতে কটাই কাল এলেহুৱাজনে দৰিদ্ৰ ভিক্ষুক হিতু হয় সি কাৰণে এতেকে হে প্ৰিয় ল'ৰা উপদেশ ধৰা সময়ৰ ব্যৱহাৰ ভাল ৰূপে কৰা কবি ধনাই বৰা আমি কবিতাটোৰ পৰা কি শিকিব পাৰিছোঁ আমি কবিতাটোৰ পৰা আমাৰ বস্তুবোৰ আমি কিনিলে আমি বজাৰত আমি দোকানত বস্তুবোৰ পাওঁ কিন্তু আমি সময় আমি বহু টকা দিও আমি কিনিব নোৱাৰোঁ বা আমি দিব নোৱাৰোঁ সেইটোৰ কাৰণে আমি সময় কেতিয়াও নষ্ট কৰিব নালাগে so we'll discuss it in the next class and you need to write all the underlined words okay difficult words you need to write down in your copy 2-3 times and find out the meaning you try to find out the meaning from all the underlined words okay we'll see the শব্দকোষখিনি অকমান চাওঁচোন বাৰু তোমালোকে পঢ়িবা দেই শব্দকোষবোৰ আৰু এই আন্ডাৰলাইন কৰা শব্দবোৰ তোমালোকে বহিত লিখিবা you have to write down all the underlined words and the শব্দকোষ all this in your copy okay so ধীৰে লাহে লাহে slowly পুনৰাই আকৌ again মূল্য ধন মানি বৰলোক ডাঙৰ মানুহ great person অপব্যয় অৰ্থহীনভাৱে কৰা খৰচ wastage এলেহুৱা ধূত কাম নকৰি বহি থকা lazy দৰিদ্ৰ দুখীয়া poor নোভতে উভতি নাহে does not return মহামূল্য মূল্যৱান valuable বৃথা মিছা false চিৰকাল গোটেই জীৱন লাইফ লং ভিক্ষুক মগনীয়া beggar okay so these word meanings and the all underlined words please write down in your copy okay so for today thank you and have a nice day